জুকিঘোপাত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ বুথ সন্মিলন আৰু যোগদান কাৰ্যসূচী। এই কাৰ্যসূচীত সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী শহীদুল হকলৈ ব্যাপক সঁহাৰি ভোটাৰ ৰাইজৰ। জুকিঘোপাৰ ঔডুবি ৰাজহুৱা মঞ্চত অনুষ্ঠিত বুথ সন্মিলনত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল। সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ বাবে অগপ দলৰ পৰা শহীদুল হকক প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে। শহীদুল হকক ঢোলে ডকৰে সমদল কৰি আদৰণি দলীয় কৰ্মকৰ্তাসকলৰ। বুথ সন্মিলনত বিভিন্ন গাঁও পঞ্চায়তৰ সহস্ৰাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। এই সভাখনত কংগ্ৰেছ আৰু AIUDF দলৰ পৰা প্ৰায় 100 জন কৰ্মীয়ে যোগদান কৰে অসম গণ পৰিষদ দলত। এবাৰ গোটেই অসমত আমি সংখ্যালঘু মানুহৰ এটা পৰিৱৰ্তন দেখিছোঁ আৰু সেই পৰিৱৰ্তনৰ যিটো ছবি আমি সৃজনগ্ৰামতো দেখিছোঁ যে সংখ্যালঘু ৰাইজৰ ব্যাপক উৎসাহ। সংখ্যালঘু ৰাইজে নতুনকৈ উপলব্ধি কৰিছে যে আমি যদি শাসনাধিষ্ঠ চৰকাৰৰ লগত আমি নাথাকোঁ তেতিয়াহ'লে সংখ্যালঘু হিচাপে আমাৰ যিটো অধিকাৰ সাংবিধানিক প্ৰদত্ত যিটো অধিকাৰ সেই অধিকাৰৰ পৰা আমি নিশ্চয় বঞ্চিত হ'ম। এই নতুন উপলব্ধি আমি সংখ্যালঘু জনগণৰ মাজত আমি দেখিছোঁ আৰু সংখ্যালঘু জনগণে নতুনকৈ আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাস স্থাপন কৰিছে, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সংখ্যালঘু মানুহৰ আস্থা নাই, বিশ্বাস আৰু আস্থাটো আছে অসম গণ পৰিষদৰ প্ৰতি। এই কথাটো সংখ্যালঘু জনগণে নতুনকৈ উপলব্ধি কৰিছে। সেইকাৰণে আমি সংখ্যালঘু জনগণৰ ব্যাপক সমৰ্থন আমি অসম গণ পৰিষদৰ প্ৰতি আমি লক্ষ্য কৰিছোঁ। সেইকাৰণেই কৈছোঁ যে মানুহে নতুনকৈ উপলব্ধি কৰিছে যে বিগত দিনৰ যিটো অভিজ্ঞতা সংখ্যালঘু মানুহৰ, যে মানুহে কংগ্ৰেছক আস্থা আনিছিলে, UDFক মানুহে বিশ্বাস কৰিছিল যে কংগ্ৰেছৰ বিপৰীতে UDFে সংখ্যালঘু জনগণৰ সমস্যা সমাধান কৰিব। কিন্তু বাস্তৱতে আমি দেখিছোঁ যে বিগত সময়ছোৱাত কংগ্ৰেছ আৰু UDFে সংখ্যালঘু জনগণৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যি ধৰণে বাস্তৱসন্মত পথ গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ কোনো পন্থা গ্ৰহণ নকৰাৰ কাৰণে আজি সংখ্যালঘু জনগণে বিভিন্ন ধৰণৰ সংকটত তেওঁলোকে ভুগিব লগা হৈছে। এই সংকটৰ পৰা পৰিত্ৰাণ বিচাৰি সংখ্যালঘু জনগণে তেওঁলোকে নতুন দৃষ্টিভংগীৰে অসম গণ পৰিষদৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈছে। আমি বিৰোধিতা নকৰোঁ, কিন্তু কথাটো হৈছে তাৰ লগে লগে উচ্ছেদ সম্পৰ্কীয় যিটো উচ্চতম ন্যায়ালয়ৰ যিটো গাইডলাইনছ আছে সেই গাইডলাইনছৰ ভিত্তিত আমি উচ্ছেদ কৰাটো আমি বিচাৰোঁ। সেই গাইডলাইনছৰ বাহিৰে গৈ কোনো মানুহক উচ্ছেদ কৰাটো আমি সমৰ্থন কেতিয়াও আমি নকৰোঁ। কিন্তু যিসকলে ভাৰতীয় নাগৰিক সেইখিনি মানুহক উচ্ছেদ হ'লেও সেই মানুহখিনিক যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হয়, তেওঁলোকৰ যিটো মৌলিক অধিকাৰ যাতে সুৰক্ষা থাকে, সেই কথাটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়াৰ কাৰণে আসাম টক্স আপোচবিহীন অসম কণ্ঠ।